শংকাৰ মাজত ৰাখিছে, পশ্চাৎপদ কৰি ৰাখিছে। ৰাস্তাটো কৰা নাই, মথাউৰিটো কৰাই নাই। আজি 15 বছৰ ধৰি পেলাই মথাউৰিত হাত দিয়া নাই। এই গোটেই 34 কিলোমিটাৰ দৈৰ্ঘ্যৰ নেগেটিং বাংকলা হৈ পেলাই এইটো এক্সটেণ্ডেড মথাউৰিসহ ইয়াৰ কোনো কাম কাজ কৰা নাই। এই মথাউৰিটিৰ সন্মুখত এটা চেক বান্ধ আছে 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ। এই চেক বান্ধটো এইবাৰ প্ৰায় ভাঙো হৈছিল। এইটো যদি ভাঙি গ'লহেঁতেন তেতিয়াহ'লে এই অঞ্চলটো ৰক্ষা কৰিব পৰা নগ'লহেঁতেন, মথাউৰি উৰি গ'লহেঁতেন আৰু গোটেই অঞ্চলটো জলমগ্ন হ'লহেঁতেন। কিন্তু ইয়াক যদি তাৎক্ষণিকভাৱে গুৰুত্ব প্ৰদান কৰি পেলাই যদি শক্তিশালী কৰা নাযায়, পকীকৰণ কৰা নাযায়, তেতিয়াহ'লে এই অঞ্চলটো হয়তো ভৱিষ্যতে ৰক্ষা কৰিব পৰা নাযাব। কি দেখিছে, গোটেইখিনি কাম হোৱা নাই নে কি? কামটো কৰাই নাই, 15 বছৰ ধৰি পেলাই মথাউৰিত হাতে দিয়া নাই। চৰকাৰে ইতিমধ্যে 10,000 কিলোমিটাৰ, 10,000, 20,000 কিলোমিটাৰ মথাউৰি পকীকৰণ কৰা আঁচনি ঘোষণা কৰিছে। ক'ৰবাত 2 কিলোমিটাৰ কৰিছোঁ। ইয়াতে কিয় কৰা নাই? অতুল বৰাই কি ধৰণে কাম কাজ কৰিছে এইটো একেবাৰে বোধগম্য নহয়। মোৰ দেখি একেবাৰে আচৰিত হৈছোঁ। মই নিশ্চিতভাৱে আচৰিত হৈছোঁ। এনেকুৱা বিপদজনক অৱস্থাত মোৰ নিজৰ সমষ্টিতে মানুহ নাই। ক'ৰবাত গৰাখহনীয়া আছিলে, সেইবিলাক আমি প্ৰতিৰোধ কৰা। ইয়াততো গৰাখহনীয়াৰ সমস্যা নহয়, এটা হৈছে ব্ৰহ্মপুত্ৰৰ পানী সোমাই আহি পেলাই মথাউৰি ভাঙি দিয়াৰ সমস্যা। এইটো চেক গেট দি পেলাই, চেক বান্ধ দি পেলাই মথাউৰিবিলাক সুৰক্ষিত কৰিব পাৰে, মথাউৰিবিলাক শক্তিশালী কৰিব পাৰে। কৰিলে মথাউৰিটো সহজে নাভাঙিলে মানুহবিলাকে বন্যাৰ কবলত নপৰে। এইটোৱে মই উপলব্ধি হৈছে। আৰু কেবিনেট মন্ত্ৰীয়ে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। এটা ৰাস্তা ঘাটো মই ভয়ংকৰভাৱে বেয়া দেখিছোঁ। তো এনেকুৱা অৱস্থাত এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহ কেনেকৈ যে বসবাস কৰিছে, মইতো আশ্চৰ্য প্ৰকাশ কৰিছোঁ। সেইটো কথাত মই কি ক'ম, কাৰণ মই ইলেকশ্যনৰ প্ৰচাৰৰ সময়তে কৈছোঁ, তেওঁ বহুত পৰিমাণে ভাৰাক্ৰান্ত, মেল মিটিঙতো ঘুমাই থাকে আৰু সদনতো আৰু এচি ঠেচি চলি থাকে। আমাৰ দৰে এনেকৈ দিনটো লঘনে থাকি মানুহৰ মাজত যোৱাটো তেওঁলোকৰ আগ্ৰহো নাই। আৰু তেওঁলোকৰ নীতিয়ে তেওঁলোকক সেইটো প্ৰেৰণাও নিদিয়ে। তেওঁলোকে যেনেকুৱা নীতিত চলে সেইদৰে আৰামৰ জীৱন কটাই থাকে। আকৌ আশা কৰাটো ভুলেই হ'ব। নিশ্চয় আশা কৰাটো ভুল হ'ব। যিদৰে সদনত আজি অসমখন ডুবিছে, কিমান হাজাৰ কোটি টকা ক্ষতি হৈছে, এইটোতো এতিয়ালৈকে গভৰ্ণমেণ্টে এছেছ কৰা নাই। কেন্দ্ৰীয় গভৰ্ণমেণ্টৰ তাত ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কয়। পূৰ্বতে তেওঁলোকে 10,000 কোটিতকৈ বেছি কোটি টকা দাবী কৰিছিলে কেন্দ্ৰীয় চৰকাৰে দিয়ক, যাতে ৰাজ্যখন পুনৰ গঠন কৰিব পাৰি। এইবাৰতো আকৌ হ'ল। এতিয়া কিমান ক্ষতি হৈছে, 5,000 কোটি নে 6,000 কোটিয়ে ক্ষতি হৈছে। এই টকাটো কেন্দ্ৰই দিব লাগিব। কিন্তু কেন্দ্ৰইটো বানপানী বুলিয়ে স্বীকাৰ কৰা নাই। বানপানী সদৃশ পৰিস্থিতি হোৱা বুলি কৈ আমাৰ গৃহমন্ত্ৰীয়ে বিবৃতি জাৰি কৰিছে। এতিয়া ৰাজ্যিক চৰকাৰৰ হাতত পুঁজিটো কমে, কাৰণ আমাৰ বাজেটেড এমাউণ্টতকৈ আমি বাজেট ধাৰ্য কৰিছোঁ 1,43,000 কোটি টকা। তেওঁলোকে ইতিমধ্যে ঋণ লৈছে 1,53,000 কোটি টকা। প্ৰতিমাহে দৰমহা দিব নোৱাৰা অৱস্থা হয়। আৰু 26 তাৰিখে তেওঁলোকে হয় 1,000 কোটি টকা, নহ'লে আকৌ 500 কোটি, 1500 কোটি টকা ঋণ লৈ পেলাই সেই দৰমহা দি আছে। এনে অৱস্থাত এইখন চৰকাৰৰ পৰা এই আজি 40টা মথাউৰি ভাঙিছে, কিমানখন দলং ভাঙিছে। এই ধৰণে ৰাজ্যখন বিপদগ্ৰস্ত হৈছে। ইয়াক পুনৰ গঠন কৰাৰ তেওঁলোকে কি ব্যৱস্থা লৈছে, আমি এছেম্বলি সোনকালে মাতিব দিছোঁ, তাৎক্ষণিকভাৱে এছেম্বলি মাতক। তাতে আলোচনা বিলোচনা কৰি যদি প্ৰয়োজন হয়, আমি সৰ্বদলীয়ভাৱে আমি সকলোৱে অসমৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত গৈ পেলাই দাবী জনোৱাৰ কাৰণে আমি ৰাজি আছোঁ। মত আমি 2জন বিধায়কে দৰমহা বৃদ্ধিত তীব্ৰ বিৰোধিতা কৰিছোঁ, অখিল গগৈ আৰু মই। ইতিমধ্যে ইলেক্ট্ৰনিক মিডিয়াত আপোনালোকে পাইছে, মই বিৰোধিতা কৰিছোঁ, অখিলেও বিৰোধিতা কৰিছে। আমি দৰমহা MLAৰ দৰমহা বঢ়াৰ নীতিগতভাৱে বিৰুদ্ধে। কাৰণ MLAৰ কামটো হৈছে জনসেৱা, আৰু জনসেৱাত ঘূৰা পকা কৰোঁতে পইচা অলপ লাগে, দিছে ঠিকেই আছে। 80,000 কৰি দিয়ে এতিয়া, 80,000ৰ ওপৰত লাগে বুলি আমি নাভাবোঁ। এইখিনি যথেষ্ট বুলি ভাবোঁ আৰু ইয়াৰ আমি তীব্ৰ বিৰুদ্ধে। আৰু এতিয়া বানে ককবকাই থকা অৱস্থাত এই ধৰণৰ প্ৰসংগই আহিব নালাগে। আমি বিৰোধী পক্ষটো চেষ্টা কৰিম, ঐক্যবদ্ধভাৱে আমি নিৰ্বাচনত যাম আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টীক নিশ্চিতভাৱে পৰাজিত কৰিব। যোৰহাটৰ পথেই আমাৰ পথ।